মহাভাৰতৰ এনে এটা অভিশাপ যাৰ বাবে আজিও কুকুৰবোৰে মুকলি ঠাইত সহবাস কৰে। ইয়াৰ আঁৰত লুকাই আছে মহাভাৰতৰ সৰ্বশ্ৰেষ্ঠ সাপ। বন্ধুসকল, আহক আমি এই কাহিনীটো বিশদভাৱে জানি লওঁ। আমি সকলোৱে জানো যে দ্ৰৌপদী পাণ্ডৱসকলৰ একমাত্ৰ পত্নী আছিল। পাণ্ডৱ ভাইসকলৰ 5জনে দ্ৰৌপদীৰ সৈতে একেলগে বিবাহপাশত আবদ্ধ হৈছিল। এই বিবাহৰ পিছত পাণ্ডৱ ভাইসকলে সিদ্ধান্ত লয় যে দ্ৰৌপদীয়ে প্ৰত্যেক বছৰে এজন পাণ্ডৱৰ সৈতে সময় কটাব লাগিব। এই নিয়ম অনুসৰি দ্ৰৌপদীয়ে এজন পাণ্ডৱৰ কোঠাত থাকোঁতে আন কোনো পাণ্ডৱ সেই কোঠাত প্ৰৱেশ কৰিব নোৱাৰিব। এই নিয়ম অনুসৰি যেতিয়াই দ্ৰৌপদীয়ে এজন পাণ্ডৱৰ কোঠাত থাকে তেনেহ'লে আন এজন পাণ্ডৱ সেই কোঠাত প্ৰৱেশ কৰিব নোৱাৰিব। কিন্তু এদিন এনে এটা ঘটনা সংঘটিত হ'ল যিয়ে সমগ্ৰ কুকুৰ প্ৰজাতিৰ ভৱিষ্যত সলনি কৰি পেলালে। এদিন ভীমে তেওঁ নিজৰ পাদুকাৰযোৰ বাহিৰতে এৰি থৈ দ্ৰৌপদীৰ সৈতে সেই কক্ষত সহবাস কৰি আছিল। ঠিক সেই সময়তে হঠাতে অৰ্জুন তেওঁৰ কোঠাত প্ৰৱেশ কৰিলে। দ্ৰৌপদীয়ে যেতিয়া অৰ্জুনক কোঠালৈ অহা দেখিলে তেতিয়া তেওঁ খঙতে জ্বলি উঠিল। এই ঘটনাই হঠাৎ দুই ভাতৃৰ মাজত উত্তেজনাৰ সৃষ্টি কৰে। তেতিয়া ভীমে খঙেৰে অৰ্জুনক ক'লে, মই যেতিয়া মোৰ পাদুকা বাহিৰতে এৰি আহিছিলোঁ তেতিয়া আপুনি ভিতৰলৈ কিয় সোমাই আহিল? তেতিয়া অৰ্জুনে ক'লে যে বাহিৰত কোনো পাদুকা নাই। তেনেধৰণে তেতিয়া দুয়ো ভাতৃয়ে বাহিৰলৈ আহি দেখিলে যে ভীমৰ পাদুকাযোৰ সেই ঠাইত নাই। তেতিয়া দুয়ো ভাতৃয়ে পাদুকা বিচাৰি ওচৰৰ বনলৈ গ'ল, য'ত তেওঁলোকে দেখিলে যে এটা কুকুৰে ভীমৰ পাদুকাযোৰ লৈ খেলি আছে। তেতিয়া ভীমে জানিব পাৰিলে যে কুকুৰটোৱে পাদুকাৰযোৰ লৈ অহাৰ বাবেই অৰ্জুনে কোঠাত প্ৰৱেশ কৰিছিল। দ্ৰৌপদীয়ে এই ঘটনাত লাজ পাইছিল। তেতিয়া দ্ৰৌপদীয়ে ক্ষোভিত হৈ কুকুৰক অভিশাপ দিলে যে আজি যেনেকৈ তোমাৰ কাৰণে কোনোবাই মোক যৌন মিলন কৰাত দেখিছে, ঠিক তেনেকৈ গোটেই বিশ্বই তোমাক যৌন মিলন কৰাত দেখা পাব। আৰু তেনেধৰণে তেতিয়াৰ পৰা বিশ্বাস কৰা হয় যে দ্ৰৌপদী অভিশাপৰ বাবেহে কুকুৰবোৰে সদায় মুকলি ঠাইত মিলন কৰে আৰু যৌনতাৰ সময়ত তেওঁলোকে কোনো লাজ অনুভৱ নকৰে, যাৰ বাবে তেওঁলোকৰ আশে পাশে থকা মানুহখিনিয়ে প্ৰায় তেওঁলোকক উপহাস কৰে, কাৰণ ইয়াৰ আঁৰত লুকাই আছিল মহাভাৰতৰ এক অভিশাপ। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে এই তথ্যখিনি ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটোক সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।